নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ ডিএলএড এন্ট্ৰেন্স এক্সামৰ কাৰণে আমি ক্লাছসমূহ আৰম্ভ কৰিছোঁ ইতিমধ্যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত আমি প্ৰথমটো ক্লাছ আৰম্ভ কৰিছোঁ আৰু আজিৰ দ্বিতীয় ক্লাছটোত আমি ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত হ'ব পৰা কুৱেশ্যনসমূহ আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে যদি ডিএলএড এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব সম্পূৰ্ণ সিলেবাস অনুসৰি আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনসাৰ এইখন গাইডবুকত আপোনালোকে লাভ কৰিব সম্পূৰ্ণ অসমীয়াত পঢ়িব পাৰিব মোবাইলতে পঢ়িব পাৰিব যোৱা 4 বছৰৰ পৰা এইখন গাইডবুক পাব্লিছ কৰি অহা হৈছে আৰু আটাইকেইটা বছৰতে যথেষ্টখিনি কুৱেশ্যন এনসাৰ এইখন গাইডবুকৰ পৰা ডাইৰেক্টলি কমন আহিছে গতিকে 2025 বৰ্ষত আপোনালোকে যদি ডিএলএডত চৰকাৰীভাৱে সিট লৈ পঢ়িম বুলি ভাবিছে এন্ট্ৰেন্স এক্সামত ভাল মাৰ্কছ আপোনালোকে লাভ কৰিব লাগিব তাৰ বাবে আপোনালোকে এইখন গাইডবুক ফলো কৰিব পাৰে যত আপোনালোকে সম্পূৰ্ণ এসচিআৰটিৰ অফিচিয়েল সিলেবাস অনুসৰি প্ৰত্যেকটো বিষয়ৰ আপোনালোকে কুৱেশ্যন এনসাৰসমূহ অসমীয়াতে লাভ কৰিব যদি আপোনালোকে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ন্যূনতম মূল্য পেমেন্ট কৰাৰ পিছত অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত এভেইলেবল আছে সো বেছি পলম নকৰি আমি ক্লাছটোৰ ফালে আগবাঢ়িছোঁ প্ৰথম কুৱেশ্যনটো দিয়া আছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল অপশন চাইটা আছে 1946 চনৰ মাৰ্চ মাহত 1945 চনৰ মাৰ্চ মাহত 1946 চনৰ মাৰ্চ মাহত 1947 চনৰ মাৰ্চ মাহত শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ সি 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল মন কৰিব খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন সো তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে সংবিধান প্ৰণেতাসকলে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা পদ্ধতিটো ধাৰ কৰিছিল অৰ্থাৎ ক'ৰ পৰা সংগ্ৰহ কৰিছিল আমেৰিকাৰ সংবিধানৰ পৰা ব্ৰিটেইনৰ সংবিধানৰ পৰা আয়াৰলেণ্ডৰ সংবিধানৰ পৰা সুইজাৰলেণ্ডৰ সংবিধানৰ পৰা সো শুদ্ধ আনসাৰ যদি আমি চাবলৈ যাওঁ শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ বি ব্ৰিটেইনৰ সংবিধানৰ পৰা অৰ্থাৎ যেটো সংসদীয় পদ্ধতি আছে আমাৰ সংবিধানখনত যেটো সংসদীয় পদ্ধতি আছে সেই সংসদীয় পদ্ধতিটো ব্ৰিটেইনৰ সংবিধানৰ পৰা লোৱা হৈছে বা কুৱেশ্যনটো আনধৰণে সুধিব পাৰে যে সংসদীয় পদ্ধতিটো কোনখন সংবিধানৰ পৰা লোৱা হৈছে সংসদীয় পদ্ধতিটো অৰ্থাৎ আমাৰ দেশৰ সংবিধানৰ সংসদীয় পদ্ধতিটো ব্ৰিটেইনৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে মনত ৰাখিব সো নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধানখন সংবিধান সভাত কেতিয়া গৃহীত কৰা হৈছিল অপশনসমূহৰ পৰা শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ এ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাত গৃহীত কৰা হৈছিল কাৰ্যকৰী বেলেগ এটা দিনত কৰা হৈছিল আৰু গৃহীত বেলেগ এটা দিনত কৰা হৈছিল দুটা বেলেগ বেলেগ মনত ৰাখিব সংবিধানখন গৃহীত কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয় সো এইখিনিতে আপোনালোকক আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপোনালোক যিসকল ভিডিঅ'টো চাই আছে নিশ্চয় লাইক কৰিব আৰু ভাল পালে আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আপোনালোকৰ এটা লাইকে আমাক আন এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰাত যথেষ্টখিনি সহায় কৰে গতিকে ভিডিঅ'টো নিশ্চয় লাইক কৰিব সো ভাৰতত কেতিয়া সৰ্বপ্ৰথম জাতীয় পতাকাখন উত্তোলন কৰা হৈছিল সো অপশন আছে 1906 চন 1907 চন 1908 চন আৰু 1909 চন ইয়াৰে পৰা শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ বি 1907 চনত ভাৰতত প্ৰথমবাৰৰ কাৰণে জাতীয় পতাকা উত্তোলন কৰা হৈছিল মনত ৰাখিব সো নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হৈছিল অপশনসমূহৰ পৰা শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ এ 26 নৱেম্বৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন প্ৰথমে গ্ৰহণ কৰা হৈছিল মনত ৰাখিব তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে সংবিধানৰ বিভিন্ন দিক চালি-জাৰি চাবলৈ সংবিধান সভাই কিমানখন সমিতি গঠন কৰি দিয়ে 13খন 15খন 17খন সো শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ এ 13খন সংবিধানখনৰ বিভিন্ন দিক চালি-জাৰি চাবৰ কাৰণে সংবিধান সভাই টোটেল 13খন কমিটি গঠন কৰি দিছিল বা সমিতি গঠন কৰি দিছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভা গঠন হৈছিল সংবিধান সভাখন কেনেদৰে গঠন কৰা হৈছিল অপশনসমূহ দিয়া আছে কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি ক্ৰিপছ মিছনৰ প্ৰস্তাৱ অনুসৰি ব্ৰিটিছ সংসদৰ এখন আইন অনুসৰি ভাৰতীয় স্বাধীনতা আইন অনুসৰি সো শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ এ কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি অৰ্থাৎ ভাৰতীয় সংবিধান ৰচনাৰ কাৰণে কেবিনেট মিছনে প্ৰস্তাৱ আগবঢ়াইছিল আৰু কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি সংবিধান সভাখন গঠন কৰা হৈছিল মনত ৰাখিব সো নেক্সট কুৱেশ্যনটো দিয়া আছে সংবিধান সভাই সংবিধানখন খচৰা প্ৰস্তুত কৰোঁতে কিমান দিন সময় লাগিছিল খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান দিন সময় লাগিছিল অপশন আছে 2 বছৰ 11 মাহ 18 দিন বি আছে 4 বছৰ 11 মাহ 18 দিন অপশন সি আছে 6 বছৰ 11 মাহ 18 দিন আৰু অপশন ডি আছে 8 বছৰ 11 মাহ 18 দিন সো ইয়াৰে পৰা শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ এ
দুবছৰ 11 মাহ 18 দিন সময় লাগিছিল সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন মনত ৰাখিব অপচনে শুদ্ধ এনসাৰ সো নেক্সট কোৱেশ্চনটো দিয়া আছে সংবিধান সভাই সংবিধানৰ বিভিন্ন দফাৰ চূড়ান্ত ৰূপ দিছিল চূড়ান্ত ৰূপ কেনেদৰে দিছিল অপচনসমূহ দিয়া আছে 2/3 সংখ্যাগৰিষ্ঠতাৰ যোগেদি এক সংখ্যাগৰিষ্ঠতাৰ যোগেদি সদস্যসকলৰ ঐক্যমতত অন্য প্ৰকাৰে সো শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি সদস্যসকলৰ ঐক্যমত অৰ্থাৎ প্ৰতিজন সদস্যৰ ঐক্যমত লৈহে সংবিধানৰ প্ৰতিটো দফা চূড়ান্ত ৰূপ কৰিছিল ঠিক আছে সো নেক্সট কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো উৎসৰ পৰা ভাৰতীয় সংবিধানলৈ সৰ্বাধিক তথ্য ধাৰ কৰা হৈছে সো ভাৰতীয় সংবিধানখন বিভিন্ন সংবিধানৰ পৰা ধাৰ কৰি প্ৰস্তুত কৰা হৈছে আমি সকলোৱে জানো ইয়াতে কোৱেশ্চনটো দিছে কোনখন সংবিধানৰ পৰা সৰ্বাধিক তথ্য সংগ্ৰহ কৰা হৈছে অপচনসমূহ আছে 1935 চনৰ ভাৰত শাসন আইন আমেৰিকান সংবিধান ব্ৰিটিছ সংবিধান আয়াৰলেণ্ডৰ সংবিধান সো শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ এ 1935 চনৰ ভাৰত শাসন আইন বা ভাৰত চৰকাৰ আইন বুলিও কোৱা হয় ভাৰতীয় সংবিধানখনৰ সৰ্বাধিক তথ্য 1935 চনৰ ভাৰত চৰকাৰ আইন বা ভাৰত শাসন আইনৰ পৰা ধাৰ কৰা হৈছিল অপচনে শুদ্ধ এনসাৰ সো আজিৰ এই ভিডিওটো আমি এইখিনিতে শেষ কৰিছোঁ আপোনালোক যিসকলে DLED এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আৰু এখন গাইডবুক বিচাৰি আছে আপোনালোকে এইখন গাইডবুক ফলো কৰিব পাৰে যিখন গাইডবুক সম্পূৰ্ণ সিলেবাস অনুসৰি প্ৰস্তুত কৰা হৈছে এইখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা 2 বছৰত 70 ৰ পৰা 80% কোৱেশ্চন আনসাৰ কমন অহা দেখা গৈছে গতিকে আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি উপকৃত হ'ব পাৰিব ডাউনলোড লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত দিয়া আছে ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ